নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যদি শেষলৈকে চাই, অন্তলৈকে চাই আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়, তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত জটিল হ'ব পাৰে, কমপ্লেক্স হ'ব পাৰে। কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিনম্ৰ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুটো হ'ল গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ যিটো প্ৰিন্সিপালৰ পোষ্ট থাকে সেই পোষ্টটো কেনেদৰে ফিল আপ কৰা হয় আৰু কি প্ৰচিডিঅ'ৰ ফ'ল' কৰা হয়, আৰু লগতে কি এডুকেশ্যনেল আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে এই পোষ্টটোৰ কাৰণে, এই বিষয়ে চমুকৈ আজি চৰ্চা কৰিম। মন দি শুনিব। দি আছাম ছেকেণ্ডেৰী এডুকেশ্যন গভৰ্ণমেণ্ট স্কুল ছাৰ্ভিচ ৰুলছ 2020 এই যিখন ৰুল আছে এই ৰুলখনত স্পষ্টকৈ কোৱা আছে প্ৰিন্সিপালৰ যিটো পোষ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ, গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো প্ৰিন্সিপাল পোষ্ট সেই পোষ্টটো প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হয়। দি পোষ্ট অফ প্ৰিন্সিপাল ইন গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল শ্বেল বি ফিল্ড আপ। মন কৰিব, দি পোষ্ট অফ প্ৰিন্সিপাল ইন গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলছ শ্বেল বি ফিল্ড আপ বাই প্ৰমোশ্যন ফ্ৰম দি কেণ্ডিডেটছ amongst the cadre of postgraduate teachers, vice principal, headmaster and the graduate teacher having educational and professional qualification. অৰ্থাৎ এই ৰুলত কোৱা আছে গভৰ্ণমেণ্ট যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তাৰ যিটো প্ৰিন্সিপালৰ পোষ্ট, এই প্ৰিন্সিপালৰ পোষ্টটো প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হয়। ফ্ৰম দি কেণ্ডিডেটছ, সেইসকল কেণ্ডিডেটৰ মাজৰ পৰা ফিল আপ কৰা হয় এই পোষ্টটো amongst the cadre of postgraduate teachers. postgraduate teachersৰ কেণ্ডিডেট যদি থাকে সেই কেণ্ডিডেটৰ মাজৰ পৰা এই প্ৰিন্সিপালৰ পোষ্টটো প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হয়। postgraduate teachers সেইকাৰণে কৈছে কেণ্ডিডেটছ amongst the cadre of postgraduate teachers. ভাইচ প্ৰিন্সিপাল যদি থাকে তাৰ সেই কেণ্ডিডেটসকলৰ মাজৰ পৰা সেই এই প্ৰিন্সিপালৰ পোষ্টটো প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হয়। ভাইচ প্ৰিন্সিপাল, হেডমাষ্টাৰ এণ্ড দি গ্ৰেজুৱেট টিচাৰ হেভিং এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন। এই যিবিলাক কেণ্ডিডেট থাকিব, যিবিলাকৰ মাজৰ পৰা প্ৰিন্সিপালৰ পোষ্টটো গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো প্ৰিন্সিপালৰ পোষ্ট সেই পোষ্টটো প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হ'ব। From the candidates amongst the cadre of postgraduate teacher, vice principal, headmaster and the graduate teacher, এওঁলোকৰ মাজৰ পৰা প্ৰিন্সিপালৰ যিটো পোষ্ট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সেইটো ফিল আপ কৰা হয় এওঁলোকৰ মাজৰ পৰা। কিন্তু লগতে হেডমাষ্টাৰ এণ্ড দি গ্ৰেজুৱেট টিচাৰৰ কথাও কৈছে, তেওঁলোকৰ মাজৰ পৰাও প্ৰমোশ্যনৰ জৰিয়তে এই পোষ্টটো ফিল আপ কৰা হয়। কিন্তু লগত হেভিং এডুকেশ্যন এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কৈছে, তেওঁলোকৰ কেতবোৰ এডুকেশ্যন এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। সেইসমূহ হ'ল ধৰক পষ্ট গ্ৰেজুৱেট টিচাৰ আছে, তাৰে কেণ্ডিডেট বহুত আছে, তাৰ মাজৰ পৰা প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হ'ব। ভাইচ প্ৰিন্সিপাল আছে কেণ্ডিডেট, তেওঁলোকৰ মাজৰ পৰা এই প্ৰিন্সিপালৰ যিটো পোষ্ট সেইটো ফিল আপ কৰা হ'ব। হেডমাষ্টাৰ আৰু গ্ৰেজুৱেট টিচাৰ আছে, তেওঁলোকৰ যিবিলাক কেণ্ডিডেট থাকে তেওঁলোকৰ মাজৰ পৰাও প্ৰিন্সিপালৰ পোষ্টটো প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হয়। কিন্তু লগতে এইটো কথা উল্লেখ কৰা আছে যে তেওঁলোকৰ কেতবোৰ এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব সেই কেণ্ডিডেটসমূহৰ। সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যনখিনি আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ সেই বিষয়ে জানি থওক। ইয়াত উল্লেখ আছে ৰুলখনত, দি কেণ্ডিডেট মাষ্ট হেভ পাছড MA, MSc, MCom with BT/B.Ed degree from any recognized university, having uniform good academic career,
ফৰ বিং এলিজিবল ফৰ চিলেকশ্যন টু দি পোষ্ট অফ প্ৰিন্সিপাল। সেই কেণ্ডিডেট যাক প্ৰমোশ্যনৰ জৰিয়তে ফিল আপ কৰা হ'ব প্ৰিন্সিপালৰ পষ্টটো গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত, তাৰ যিটো কেণ্ডিডেট থাকিব তেওঁ MA পাছ হ'বই লাগিব, অথবা MSc পাছ হ'ব লাগিব, MCom পাছ হ'ব লাগিব উইথ BT। MA পাছটো হ'ব লাগিব অব্লিক MSc অব্লিক MCom পাছ হ'ব লাগিব, লগত কিন্তু BT অব্লিক BEd ডিগ্ৰীটো লাগিব ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু লগতে গুড একাডেমিক কেৰিয়াৰো লাগিব ফৰ বিং এলিজিবল হ'বৰ কাৰণে, যোগ্যতা আহৰণৰ কাৰণে ফৰ চিলেকশ্যন টু দি পোষ্ট অফ প্ৰিন্সিপাল। অৰ্থাৎ প্ৰিন্সিপালৰ যিটো পোষ্ট সেইটোৰ কাৰণে চিলেকশ্যন পাবৰ কাৰণে, এলিজিবল হ'বৰ কাৰণে গুড একাডেমিক কেৰিয়াৰটো লাগিবই, লগতে তেওঁ MA পাছ হ'ব লাগিব, অথবা MSc পাছ হ'ব লাগিব, অথবা MCom পাছ হ'ব লাগিব উইথ BT অব্লিক BEd ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। মনত ৰাখিব। ইয়াৰ পিছৰটো হৈছে দি কেণ্ডিডেট মাষ্ট হেভ ৰেণ্ডাৰ্ড at least 5 years of service as vice principal in any government higher secondary school. প্ৰিন্সিপালৰ পোষ্টটো হায়াৰ ছেকেণ্ডেৰী স্কুলত যেতিয়া ফিল আপ কৰিবলৈ যোৱা হ'ব প্ৰমোশ্যনৰ জৰিয়তে, সেই যিজন কেণ্ডিডেট থাকিব ভাইচ প্ৰিন্সিপালৰ পৰা প্ৰমোশ্যনৰ জৰিয়তে প্ৰিন্সিপালৰ পোষ্টটো ফিল আপ কৰা হ'ব, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ ৰিকুৱাৰমেণ্টটো লাগিব? কেণ্ডিডেট যিজন থাকিব তেওঁ এটলিষ্ট 5 বছৰ ভাইচ প্ৰিন্সিপাল হিচাপে যিকোনো গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত কাম কৰিব লাগিব, তেতিয়াহে তেওঁ যোগ্যতাটো আহৰণ কৰিব প্ৰমোশ্যনৰ জৰিয়তে প্ৰিন্সিপাল পোষ্টৰ কাৰণে। আকৌ এবাৰ মই কৈ দিছোঁ, দি কেণ্ডিডেট মাষ্ট হেভ ৰেণ্ডাৰ্ড, সেই কেণ্ডিডেটে কাম কৰিব লাগিব ছাৰ্ভিচ, এটলিষ্ট 5 years অফ ছাৰ্ভিচ ভাইচ প্ৰিন্সিপাল হিচাপে যিকোনো এখন চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত তেওঁ 5 বছৰ হিচাপে চাকৰি কৰিব লাগিব, তেতিয়াহ'লে তেওঁ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো প্ৰিন্সিপাল পোষ্ট সেই পোষ্টটো তেওঁ পাব পাৰে প্ৰমোশ্যনৰ জৰিয়তে। ইয়াৰ পিছৰটো হ'ল এটলিষ্ট 15 years অফ ছাৰ্ভিচ এজ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইন এনি গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে যিকোনো গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত সেই কেণ্ডিডেটজনে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে যিকোনো চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত 15 বছৰ কাম কৰিব লাগিব, তেতিয়া তেওঁ প্ৰমোশ্যনৰ জৰিয়তে প্ৰিন্সিপাল পোষ্টটো পাব পাৰে। ইয়াৰ পিছৰটো হ'ল 17 years অফ ছাৰ্ভিচ এজ গ্ৰেজুৱেট টিচাৰ ইন এনি গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল। সেই কেণ্ডিডেটজনে গ্ৰেজুৱেট টিচাৰ হিচাপে 17 বছৰ কাম কৰিব লাগিব, গ্ৰেজুৱেট টিচাৰ হিচাপে 17 বছৰ কাম কৰিব লাগিব যিকোনো চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত, তেতিয়াহ'লে তেওঁ প্ৰিন্সিপালৰ পোষ্টটো পাব পাৰে। ইয়াৰ পিছত হ'ল 10 years অফ এক্সপিৰিয়েঞ্চ এজ হেডমাষ্টাৰ অফ গভৰ্ণমেণ্ট হাই স্কুল অৰ 17 years অফ ছাৰ্ভিচ both এজ হেডমাষ্টাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ। সেই কেণ্ডিডেটজনৰ 10 বছৰ অভিজ্ঞতা থাকিব লাগিব হেডমাষ্টাৰ হিচাপে গভৰ্ণমেণ্ট হাই স্কুলত, অথবা 17 বছৰ ছাৰ্ভিচ তেওঁ কৰিব লাগিব, দুইটাই কৰিব লাগিব এজ হেডমাষ্টাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ, তেতিয়া তেওঁ প্ৰিন্সিপাল পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু প্ৰমোশ্যনৰ জৰিয়তে প্ৰিন্সিপাল পোষ্টটো তেওঁ পাব পাৰে গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত। মই আকৌ এবাৰ কৈ দিছোঁ, 10 years অফ এক্সপিৰিয়েঞ্চ এজ হেডমাষ্টাৰ অফ গভৰ্ণমেণ্ট হাই স্কুল, গভৰ্ণমেণ্ট হাই স্কুলত 10 বছৰ হেডমাষ্টাৰ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব, অথবা 17 বছৰ ছাৰ্ভিচ তেওঁ কৰিব লাগিব, বোথ এজ হেডমাষ্টাৰ হিচাপেও কৰিব লাগিব 17 বছৰ এণ্ড গ্ৰেজুৱেট টিচাৰ হিচাপেও তেওঁ 17 বছৰ কৰিব লাগিব, দুইটা, তেতিয়া তেওঁ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো প্ৰিন্সিপাল পোষ্ট তেওঁ সেইটো পাব পাৰে। ইয়াৰ পিছৰটো হ'ল দি এজ মাষ্ট নট বি লেছ দেন 40 years এজ অন দি ফাৰ্ষ্ট ডে অফ জানুৱাৰী অফ দি ইয়াৰ অফ ৰিক্ৰুইটমেণ্ট। তেওঁৰ বয়সটো, দি এজ মাষ্ট নট বি লেছ দেন 40 years, তেওঁৰ বয়স 45 বছৰতকৈ কম হ'ব নোৱাৰিব অন দি ফাৰ্ষ্ট ডে অফ জানুৱাৰী অফ দি ইয়াৰ অফ ৰিক্ৰুইটমেণ্ট। মনত ৰাখিব। হাউএভাৰ দি ইনকামবেণ্ট মাষ্ট হেভ 1 year অফ ছাৰ্ভিচ লেফ্ট অন দি ডে অফ চিলেকশ্যন। যিদিনাখনি চিলেকশ্যনটো হ'ব সেই সময়ত যিজন কেণ্ডিডেটে প্ৰিন্সিপালৰ পোষ্টটো পাব বিচাৰিছে তেওঁ
দি ইনকামবেণ্ট বুলি কৈছে তেওঁ মাষ্ট হেভ 1 year অফ ছাৰ্ভিচ লেফ্ট আৰু 1 বছৰ চাকৰি তেওঁ থাকিব লাগিব অন দি ডে অফ চিলেকশ্যন মনত ৰাখিব দি কেণ্ডিডেট মাষ্ট পজেছ কমাণ্ডিং পাৰ্চনেলিটি এডমিনিষ্ট্ৰেটিভ এবিলিটি লিডাৰশ্বিপ স্কিলছ এণ্ড ইণ্টিগ্ৰিটি ওপৰত দিয়া ক্ৰাইটেৰিয়াসমূহ যোগ্যতাসমূহতো লাগিবই লগতে সেই কেণ্ডিডেট তেওঁৰ কমাণ্ডিং এটা পাৰ্চনেলিটি থাকিব লাগিব এডমিনিষ্ট্ৰেটিভ এবিলিটি থাকিব লাগিব লিডাৰশ্বিপ স্কিল থাকিব লাগিব লগতে ইণ্টিগ্ৰিটি থাকিব লাগিব তেতিয়া তেওঁ এই গোটেইখিনি যোগ্যতা যিখিনি মই উল্লেখ কৰিলোঁ এই কেণ্ডিডেটজনৰ এই গোটেইখিনি যোগ্যতা যেতিয়া থাকিব তেতিয়া তেওঁ চৰকাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত যিটো প্ৰিন্সিপাল পোষ্ট থাকে প্ৰমোশ্যনৰ জৰিয়তে তেওঁ সেইটো পাব পাৰিব মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ অহা সন্ধিত পুনৰাই লগ পাম এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখলৈ আহিম আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আলোচনা ইমানতে সামৰণি মাৰিছোঁ আৰু বিদায় মাগিছোঁ নমস্কাৰ